তোৰ দ্বাৰা নহ'ব এই কথাটো তাই প্ৰায়েই শুনিছিল। সকলোৰে আগত তাই হাঁহিছিল, কিন্তু ৰাতি গাৰুটোৱে তাইৰ চকুৰ পানীখিনি টুকিছিল। কাৰণ তাইৰ এটা সপোন আছিল, এদিন তৰাৰ দৰে জিলিকিব। কিন্তু মানুহে কেৱল তললৈ টানিছিল। তাই উৰিব বিচাৰিছিল, নিজৰ নাম বনাব বিচাৰিছিল, এদিন তৰাৰ দৰে জিলিকিব বিচাৰিছিল। কিন্তু জীৱনে সহজে আগবাঢ়িবলৈ দিয়া নাছিল। কেতিয়াবা মানুহৰ কথাবোৰে, কেতিয়াবা নিজৰে ভয়ে তাইক ভিতৰৰ পৰা ভাঙি পেলাইছিল। এদিনাখন ৰাতি তাই চুপচাপ আকাশলৈ চাই ৰৈছিল। তৰাবোৰ আকাশত জিলিকি থকা দেখিছিল। তাই ভাবিলে, তৰাবোৰতো আন্ধাৰতো জিলিকি আছে। তেতিয়া তাই বুজি উঠিলে, জিলিকিবলৈ আকাশৰ অনুমতি নালাগে, নিজৰ ওপৰত বিশ্বাসেই যথেষ্ট। সেইদিনাখনৰ পাছত তাই সলনি হৈ পৰিল। এতিয়া তাই ভয় খালেও ৰৈ নাথাকে, কান্দিলেও সপোনক অৱহেলা নকৰে। কাৰণ তাই এতিয়া জানে, এদিন তাইও তৰাৰ দৰে জিলিকিব।